আচলতে আমি দেখাত এতিয়া আমাৰ ব্যাগুম চৰকাৰ এখন নতুন চৰকাৰ এখন গঠন হ'ল। জয়ন্তমল্ল বৰুৱা তেওঁ আপোনাৰ বন বিভাগৰ মন্ত্ৰী। তেওঁ বন বিভাগক ইমানেই কঠোৰ কৰিছে, কিন্তু সেই বন বিভাগে কিয় কঠোৰ হোৱা নাই? আজি জয়ন্তমল্ল বৰুৱাই সৰু সৰু মানুহখিনিক মানে ধৰুৱা কৰাইছে আৰু ডাঙৰ ডাঙৰ মানুহখিনিক কিয় কৰা নাই? এতিয়া অবৈধভাৱে পাহাৰ খনন কৰি আছে কাৰ্বি আংলঙত, সেইবিলাক কিয় দেখা নাই তেওঁলোকে? আজি থলুৱা মানুহে যদি ক'ৰবাত কিবা এটা কৰে, মাটি অকণমান খান্দে, লগে লগে ফৰেষ্ট বিভাগ আহি পাই যায়। কিন্তু আজি ইমান ডাঙৰ মানে কাম এটা কৰি আছে, এখন বৃহৎ পাহাৰ ধ্বংসপথলৈ নি আছে, কিন্তু সেইটো কিয় জয়ন্তমল্ল বৰুৱাই দেখা নাই? আজি সদনতো আমি দেখোঁ জয়ন্তমল্ল বৰুৱাই কয় ফৰেষ্টৰ কথা, ফৰেষ্টে একতা হ'ব লাগে, কিছুমান বস্তু অকণমান কঠোৰ হ'ব লাগে, কিন্তু সেই কঠোৰটো ক'লৈ গৈছে? তেওঁ সদনতেই ৰাখিব কথাষাৰ, নে ৰাইজলৈও উলিয়াই পেলাই আনি ৰাইজৰ বস্তুখিনিও চেটেল কৰিবহি? আজি পাহাৰটো খন্দাৰ ফলত আমাৰ পৰ্যটক যোৱা যি ৰাস্তা চৰকাৰে বনাই দিছিলে, সেই ৰাস্তাটো তেওঁলোকে কিয় ধ্বংস কৰি আছে? পাহাৰ ধ্বংস কৰিছে, 1 নম্বৰ, 2 নম্বৰ ৰাস্তা ধ্বংস কৰিছে, কিয় কৰি আছে? আমি এইটো ভাবি পোৱা নাই যে আজি সৰু মানুহে যদি, গাঁৱৰ থলুৱা মানুহে যদি কিবা এটা কৰে, ফৰেষ্ট বিভাগ বা পুলিচ বিভাগ একদম মানে ভেনামাখি আদি আহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।